অসমীয়া আৰু অসমীয়া সত্তাক ব্লেকমেইল কৰি অসমৰ হাজাৰ হাজাৰ জাতীয়তাবাদী যুৱকক অপমান কৰি আকৌ এজন ওলাল জাতীয় গাদ্দাৰ। আৰু এই প্ৰবঞ্চক বিশ্বাসঘাতক গাদ্দাৰ শংকৰৰ লগত কি আচৰণ কৰা উচিত অসমৰ জাতিপ্ৰেমী অসমীয়াসকলে সিদ্ধান্ত লওক। অসমীয়া মানুহৰ আবেগৰ লগত খেলা খেলি কেৱল ব্যক্তিগত স্বাৰ্থ পূৰণৰ কাৰণে সৰ্বানন্দ সোণোৱালৰ পৰা ধুৰন্ধৰ দীপাংকৰ নাথৰ পিছতে যোগ হ'ল এই শংকৰ গাদ্দাৰ। আৰু এই শংকৰে যেতিয়া ধুৰন্ধৰ দীপাংকৰ নাথে জাতিক বিশ্বাসঘাতকতা কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল, কি কৈছিল আমি শুনাম, আৰু সেই একেই কথাখিনি এওঁকো কম নহয়, সমগ্ৰ অসমবাসীয়ে এওঁক কব। এইখন এওঁলোকৰ মুখ নে বেলেগ কিবা? মুখেই নে এইবোৰ? এনেকুৱা এগৰাকী সচেতন লোকে এই ধৰণে আচৰণ কৰিব পাৰেনে? এই শংকৰ বৰুৱাহঁতে সদ্য অসম ছাত্ৰ সন্থাৰ মজিয়াখনক কলুষিত কৰিছে, বদনামী কৰিছে, সদ্য অসম ছাত্ৰ সন্থাৰ যিটো সত্তাটোক অপমান কৰিছে, আৰু তাৰ বাবে এওঁলোক অপৰাধী। এতিয়া নিজেই কওক, যি বিজেপিয়ে মুকলিকৈ কৈছে তেওঁলোকে কাখন কাৰ্যকৰী কৰিবই কৰিলেই, তেওঁলোকৰ দলৰ মুখ্যমন্ত্ৰীয়ে মুকলিকৈ কৈছে কাখন গীতা বাইবেল নহয়, অথচ সেই কা আন্দোলনৰ বিৰোধিতাৰে সদ্য অসম ছাত্ৰ সন্থাৰ নেতৃত্বত যি আন্দোলন চলিছিল, সেই আন্দোলনত অংশগ্ৰহণ কৰি 5জনকৈ নিৰীহ যুৱকে আত্মাহুতি দিলে, তেওঁলোকৰ কি হব? এতিয়া এই শংকৰ গাদ্দাৰে কব পাৰিব নেকি যে কাখন অসম আৰু অসমীয়াৰ কাৰণে আশীৰ্বাদ স্বৰূপ? এই শংকৰ গাদ্দাৰে এতিয়া কব পাৰিবনে যে অসম চুক্তি গীতা বাইবেল নহয়? আৰু এটা বৰ স্পষ্ট কথা, আমি ৰাজনৈতিক দলসমূহ একো কব নাযাওঁ, চৰিত্ৰ এওঁলোকৰ বেয়া, এওঁলোকৰ কোনো ধৰণৰ নীতি আদৰ্শ নাই, এওঁলোক যে বেপৰোৱা, এওঁলোকে যে শাসনৰ কাৰণে টকা পইচাৰ কাৰণে নিজৰ মাতৃকো বিক্ৰী কৰিব পাৰে, ইয়াতকে আৰু কি উদাহৰণ লাগে? চালা, অসম আন্দোলনৰ নামত 860জন যুৱকক হেৰুৱালো, তাৰ পিছত এওঁলোকে নেতৃত্ব দি আহিছিল, অসম আৰু অসমীয়াৰ প্ৰভুত্ব ৰক্ষাৰ কাৰণে এওঁলোকে সংগ্ৰাম কৰি আহিছিল, অসম আৰু অসমীয়াৰ সাংবিধানিক ৰক্ষা কবচৰ কাৰণে এওঁলোকে বীৰৰ দৰে মাত মাতি আহিছিল, আৰু এই বীৰ গৈ আজি কি হল? সৰ্বানন্দ সোণোৱালৰ পৰা এই ধুৰন্ধৰ দীপাংকৰ নাথৰলৈকে এওঁলোকে অসমীয়া জাতীয় জীৱনৰ কাৰণে আমৃত্যু জাতীয় শত্ৰু হিচাপে পৰিগণিত হৈ থাকিব, ইয়াৰ পৰা এওঁলোকে উদ্ধাৰ পাব নোৱাৰে। আৰু নিজেই মন কৰক, এই শংকৰ বৰুৱাহঁতৰ দৰে ছাত্ৰ সন্থাৰ লিডাৰৰ নেতৃত্বত কিমান যুৱক যুৱতীয়ে জাতিক ভাল পাবলৈ আগবাঢ়ি আহিছিল, জাতিৰ বাবে মাত মাতিছিল, তেওঁলোকৰ কি হল? তেওঁলোকক অপমান কৰা নহল নে? এই অধিকাৰ এওঁলোকক কোনে দিলে? মানে আচল ক্ৰীমটো এওঁলোকে খাব আৰু তলৰ মানুহখিনিক ব্যৱহাৰ কৰিব, এয়াই হব? ইমান তললৈ নামিব পাৰে মানুহ? শিক্ষিত বোলে তোমালোক, বিবেক আছে বোলে, আচুত থাকোতেতো সাংঘাতিক সিংহ গৰ্জন কৰিছিলা, জাতিৰ পক্ষে মাত মাতিছিলা। নিজেই চিন্তা কৰে এওঁলোকৰ চৰিত্ৰ। আজি আপোনাক এওঁলোকে চুৰ ডকাইতৰ দৰে ব্যৱহাৰ কৰিব, আজি আপোনাক চূড়ান্ত অপমান কৰিব, পিছদিনা এওঁলোকে আপোনাক ভৰিত ধৰি কব আপুনি মোৰ ভগৱান, আপুনি মোৰ ঈশ্বৰ। বিশ্বাস কৰিব পাৰিনে? মানি লব পাৰিনে এওঁলোকৰ এই চৰিত্ৰ? তেনেকুৱাই হোৱা নাই নে? দুদিন আগলৈকে বিজেপি ঘৰ শত্ৰু, আৰু আজি উবুৰি খাই পৰিল, আঁঠু ললে, শৰণ ললে, আৰু কাইলৈৰ পৰা কি কব? বিজেপিৰ হৈ অকালতি কৰিব। গতিকে এওঁলোকক কি কব? এই শংকৰ বৰুৱাই যেতিয়া দীপাংকৰ নাথে বিজেপিত যোগদান কৰিছিল, তাৰ পিছত কি কৈছিল শুনক, আৰু এই কথাখিনি আমি তেওঁকেই দিছো, তাতকে অধিক হাৰত দিছো, তাতকে বেছি গৰিহণা দিছো, তাতকে অধিক ধিক্কাৰ দিছো। আপুনি আজীৱন জাতীয় জীৱনৰ কাৰণে গাদ্দাৰ হিচাপে পৰিগণিত হল, আপোনাক অসম আৰু অসমীয়াই কেতিয়াও ক্ষমা নকৰে। এতিয়া চাওক কি কৈছিল। বিশ্ব শৰ্মাৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ গ'ল, শ্যামপ্ৰসাদ মুখাৰ্জীৰ মূৰ দোৱাই পেলাই তেখেতে শৰণাপন্ন হ'ল। আৰু আমি ছাত্ৰ সন্থাৰ তৃণমূল কৰ্মীৰ পৰা আমি কেন্দ্ৰীয় নেতৃত্বলৈকে আমি কোনেও আচলতে দীপাংকৰ নাথৰ নিচিনা মানুহে বিজেপিৰ নেগুৰত ধৰি এনেকুৱা ধৰণে আচলতে প্ৰলাপ বকিব, এই কথাটো আমি কোনেও ভবা নাছিলো। এইগৰাকী ব্যক্তিয়ে জাতিৰ কথাটো আমি বাদেই দিলো, ছাত্ৰ সন্থাৰ মজিয়াখনত চৰম বিশ্বাসঘাতকতা কৰিছে। তেওঁ এগৰাকী প্ৰতাৰক, আৰু আজিৰ দিনটো ছাত্ৰ সন্থাৰ কাৰণে সঁচাকৈ ইতিহাসৰ এটা কলা দিন হ'ব। কাৰণ এইগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিয়ে কা আন্দোলনৰ সময়ত ছাত্ৰ সন্থাক
ৰাজপথলৈ আনিছিল। সেই সময়ত আমি তেওঁ আৰু লুৰিণজ্যোতি গগৈয়ে যেতিয়া নেতৃত্ব প্ৰদান কৰি আছিল, আমি জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত আছিলোঁ আৰু সেই সময়ত আমি আন্দোলনত জঁপিয়াই পৰিছিলোঁ। 5 গৰাকী শ্বহীদ হ'ল, বহু লোক জেলত সোমালে, গুলীবিদ্ধ হ'ল, বহু লোকে পুলিচৰ লাঠিৰ কোব খালে আৰু এইসকল ব্যক্তিয়ে এতিয়া গাদী দখল কৰিবৰ কাৰণে, ৰাজনীতি কৰিবৰ কাৰণে, নিজৰ জীৱনটো এই বৃদ্ধ বয়সত সুৰক্ষিত কৰিবৰ কাৰণে বিজেপিৰ নেগুৰ ধৰিছে। ইয়াতকৈ লজ্জাজনক কথা নাই। আমি তেখেতক ধিক্কাৰ দিছোঁ আৰু তেখেতৰ এইটো মন্তব্য নহয়, এইটো মন্তব্য বুলি ক'লে ভুল হ'ব। তেখেতে পলাপ বকিছে আৰু জইন কৰাৰ আগতো তেখেতে পলাপ বকি গৈছে।